গড়েশ্বৰৰ গুৰুমুত প্ৰয়াত প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বৰৰ বাসগৃহত উপস্থিত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিধায়ক জলেন দৈমাৰী। ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ সন্দৰ্ভত অভ্যৰ্থনা সমিতি আৰু পৰিয়ালৰ সৈতে মত বিনিময় কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। অহা 29 মেত হ'বলগীয়া ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যবেক্ষণ কৰে তেওঁ। ইতিমধ্যে বিটিআৰ MCLA পবিত্ৰ কুমাৰ বৰক সভাপতি হিচাপে লৈ গঠন কৰা হৈছে এখন অভ্যৰ্থনা সমিতিয়ে। ৰাজহুৱা আদ্য শ্ৰাদ্ধত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা আৰু অভ্যৰ্থনা সমিতিয়ে। নাই, থানেশ্বৰ বড়ো ছাৰ আমাৰ মানে ৰঙিয়া অঞ্চলৰ এজন মানে মহান ব্যক্তি আছিলে আৰু যিজন ব্যক্তিয়ে গোটেইটো জীৱন সমাজৰ কাৰণে সকলো মানে কি কয় আপোনাৰ জনগণৰ কাৰণে আৰু আমাৰ ৰাজ্যৰ কাৰণে উচৰ্গা কৰিলে। কেতিয়াও নিজৰ ব্যক্তিগত জীৱনৰ কাৰণে তেওঁ একোই নকৰিলে, একো চিন্তাই নকৰিলে। যি চিন্তা কৰিছে প্ৰত্যেকটা মুহূৰ্তত অকল ৰাইজৰে তেওঁ চিন্তা কৰিলে। গতিকে তেখেত আজি আমাৰ ফালৰ পৰা নাই। গতিকে আজি ইয়াৰ অঞ্চলৰ গোটেই লোকে তেওঁৰ যিটো শ্ৰাদ্ধ, সেই শ্ৰাদ্ধত এটা শ্ৰদ্ধাঞ্জলি একেলগে চবে দিম বুলি আজি যোজা কৰিছে। তেখেতৰ ঘৰতে য'ত তেওঁ জন্ম হৈছিল তাতে শ্ৰাদ্ধটো হ'ব। গতিকে সেই হিচাপে চবে কমিটি বনাই ফালে এটা এৰেঞ্জমেণ্ট কৰি আছে। আজি মই ইফালে নিজৰ সমষ্টিত যাওঁতে চবে কৈছিলে যে এবাৰ মানে চাই যাব। গতিকে চবে আহিছোঁ। গতিকে যি এৰেঞ্জমেণ্ট কৰিছে এতিয়া প্ৰায় মানে ঠিকে আছে আৰু চবে যেনেকুৱা এক হৈ ফালে লাগিছে মই ভাবোঁ এয়া খুব ভাল এটা নিদৰ্শন। মানে যিজন মানুহে আমাৰ এটা মানৱ সমাজৰ কাৰণে নিজৰ জীৱনটো গোটেই মানে কিবাত লাগি গ'ল, লগাই দিলে, তেনেকুৱা মানুহক আমি সন্মান দিব পৰাটো বহুত ডাঙৰ কথা। গতিকে মই ভাবোঁ যে সেয়া এটা তেওঁক যিটো স্মৰণ, তেওঁৰ যিটো শ্ৰদ্ধাঞ্জলি, গতিকে প্ৰত্যেকজনৰ মানে মনত এটা আমাৰো যিটো সমাজৰ প্ৰতি দায়িত্ববোধ এইখিনি উপলব্ধি কৰাব। চৰকাৰীভাৱে কিবা কৰাৰ ব্যৱস্থা কৰিছিল? নাই চোৱা, সেইটো লৈ মানে কোনো কিবা নাই, তেনেকুৱা কথা নাথাকে। শ্ৰাদ্ধ এটা আছে, আজি ঘৰখনৰ সমাজখনৰ এটা দায়িত্ব তেওঁলোকে কৰিবই লাগিব। আৰু সেইটোৰ লগত ৰঙিয়া অঞ্চলৰ মানে গোটেই কি কয় সচেতন ব্যক্তিয়ে তেওঁৰ শ্ৰাদ্ধৰ সহযোগ কৰিছে যে চবে যি পাৰে সহায় সহযোগ কৰি ফালে একেলগে শ্ৰদ্ধাঞ্জলি দিয়া লগতে আৰু ৰাজহুৱাভাৱে সেইটো কৰিছে। গতিকে তাত যাৰ যি মন যায় তেওঁলোকে চবে কৰিব। এতিয়া তেখেতৰ লগত জড়িত বহুতো ব্যক্তি আছে, তেওঁলোকে বিভিন্ন ধৰণৰ নিজৰ মানে কি কয় ইচ্ছা অনুসাৰে তেওঁক মানে শ্ৰদ্ধাঞ্জলি জনাব, কোনোবা লিখি জনাব, কোনোবা মানে ঘৰত আহি জনাব। গতিকে এইটোতো চবৰে ইণ্ডিপেণ্ডেণ্ট। গতিকে ইয়াত শ্ৰাদ্ধটো সমাজত এদিনেই হয় আৰু সেই হিচাপে ইয়াতে ৰাজহুৱাভাৱে লৈ আছে আৰু ৰঙিয়াৰ সকলো ৰাইজে মিলি ফালে শ্ৰদ্ধাঞ্জলি দিব বিচাৰিছে। আৰু ইয়াৰ লগতে মই আহ্বান কৰিব বিচাৰিছোঁ যিসকলে লেখক তেখেতসকলে সেইদিনা যে 29 মেত আহি পেলাই লেখনিৰ যোগেদি লগতে মানে শ্ৰদ্ধাঞ্জলি কৰাৰ কাৰণে মই সমূহ ৰাইজক মই আহ্বান কৰিছোঁ যাতে তেখেতৰ যিখিনি কৰণীয় কাম বা যিখিনি জীৱনত কৰি যোৱা কামবিলাক যাতে জীয়াই ৰাখিবলৈ আমি চবেই মিলিজুলি সক্ষম মানে কৰিবলৈ মানে আমি ৰাস্তা পাওঁ। সেইটোৰ কাৰণে মই সমূহ লেখক বা সমূহ ৰাইজক শ্ৰদ্ধাঞ্জলি কৰাৰ কাৰণে 29 মেত অহাৰ কাৰণে মই আহ্বান কৰা হ'ল। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।